মই তেখেতে কৈছে অকল পত্ৰ লিখোঁ। হয়, মই অসমৰ বিভিন্ন সমস্যা বিষয়ত পত্ৰ লিখোঁ। মই ৰাজনৈতিকভাৱে যিসকল শাসনত আছে তেখেতসকলে যে সংবিধান উলংঘা কৰিছে, আমাৰ গণতন্ত্ৰ খৰ্ব কৰিছে, এই কথাবিলাক যাতে কোনেও পাহৰি নাযায়, ইতিহাসতো যাতে সেই কথা থাকি যায়, তাৰ বাবে মই পত্ৰযোগে তেওঁলোকক অৱগত কৰোঁ। অসমৰ সমস্যাৰাজি সম্পৰ্কত সংখ্যালঘুসকলৰ ওপৰত যেতিয়া বুলডজাৰ চলে, ধলপুৰৰ দৰে যেতিয়া ঘটনা হয়, সেইখিনি সময়ত মই অসমৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশে নহয়, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ বা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখোঁ। আৰু মোৰ এনেকুৱা এখন পত্ৰৰ বাবে বিশ্বনাথ চাৰিআলিৰ এজন সংখ্যালঘু ব্যক্তিক যেতিয়া তেখেতৰ ধৰ্মীয় আচাৰৰ বিপৰীতে কিবা এটা ভক্ষণ কৰিবলৈ দিয়া হৈছিল, সেইখিনি সময়ত অসম চৰকাৰক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে শাস্তি দিছিল আৰু সেই মানুহজনক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও কৰিছিল। ধলপুৰত যেতিয়া বিদেশী নামত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰি উচ্ছেদ কৰা হৈছিল, সেইখিনি সময়ত মই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিলোঁ আৰু মোৰ আবেদনৰ বাবে অসম চৰকাৰ জবাবদিহি হৈছিল আৰু তেখেতসকলক কোৱা হৈছিল পুনৰ সংস্থাপন, তেওঁলোক যদি নাগৰিক হয়, তেওঁলোকৰ যদি অন্য জেগাত মাটি নাই, তেওঁলোকক অসম চৰকাৰে দিব লাগিব ভাৰতীয় আইন অনুসৰি। ঠিক তেনেদৰেই সেই সময়ছোৱাত কিন্তু বৰ্তমানৰ বিজেপি দলৰ সভাপতি আৰু বৰ্তমানৰ সেই অঞ্চলৰ এজন বিধায়কৰ, দৰং জিলাৰ বিধায়কৰ, UDF দলৰ বিধায়ক তেখেতসকলৰ বিৰুদ্ধে মাটি দিয়াৰ নামত এই উৎপীড়িতসকলক উৎকোচ লোৱাৰ অভিযোগ আছিল আৰু এই অভিযোগ বিজেপি দলৰ এখন আভ্যন্তৰীণ কমিটিয়ে তদন্ত কৰি কোন কোন দোষী সেই কথাও কৈছিল। এই ক্ষেত্ৰত কিন্তু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই কোনো মন্তব্য দিয়া মই দেখা পোৱা নাই। মই মুখ্যমন্ত্ৰীৰ লগত আছোঁ বুলি কৈছে, সেই কথা ৰেজাউল কৰিমে জানিব। কিন্তু অখিল গগৈ ডাঙৰীয়াই মই এই সন্দেহ ৰাইজে কৰে বুলি কোৱাৰ এদিন পূৰ্বে বঙাইগাঁও জিলাত, যি জিলাত বোধ কৰোঁ ৰেজাউল কৰিম ডাঙৰীয়াৰ পিতৃগৃহ, তাত গৈ সাংবাদিকসকলৰ আগত মুকলিকৈ ক'লে যে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ মুখত ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে বহুত কথাই শুনিছে। ঠিক তেনেকৈ আমচুৰ এজন নেতাই গুৱাহাটীৰ শিল্পগ্ৰামত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ালে। সেইবিলাক কথা কিন্তু ৰেজাউল চৰকাৰ ডাঙৰীয়াই একোৱেই মন্তব্য দিয়া মই দেখা পোৱা নাই। অখিল গগৈয়ে ক'লে একো নাই, মই ক'লে বেয়া। মই কংগ্ৰেছ দলৰ এজন একনিষ্ঠ সেৱক, ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰক বিশ্বাস কৰোঁ আৰু মই এজন স্বাভিমানী অসমীয়া আৰু আহোমৰ তেজ মোৰ গাত আছে। মোক যি বুলিয়ে সমালোচনা কৰক, মই শিৱসাগৰখনক ধুবুৰী বনাব নোৱাৰোঁ আৰু ধুবুৰীও মই শিৱসাগৰ বনাবলৈ প্ৰয়াস নকৰোঁ। ই উচিত নহয়। প্ৰতিটো এলেকাৰ, প্ৰতিখন স্থানৰ নিজৰ নিজৰ স্বকীয়তা বজাই ৰখাটো মই বিচাৰোঁ আৰু মই এই বিষয়ত স্পষ্ট কৰি দিছোঁ যে সেই সন্দৰ্ভত নতুনকৈ কোনো কথা মই ক'ব নিবিচাৰোঁ। মই 10 বছৰ ধৰি, 10 বছৰ নহয়, এতিয়া প্ৰায় 15 বছৰ ধৰি বিধায়ক হৈ আছোঁ। গতিকে মই কিমান চৰকাৰী আঁচনি উদ্বোধন কৰিলোঁ, কিমান মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কৰিব পাৰিলোঁ, এই কথাবিলাক নিশ্চয় জনাসকলে, ভূৰখাসকলে জানে। আনকি বেলেগ নালাগে, দলগাঁৱৰ বিধায়কে ধৰি কেইবাজনো সংখ্যালঘু বিধায়কে কিমান মন্ত্ৰীসকল বা চৰকাৰী আঁচনি আধাৰিলা উদ্বোধন কৰিলে, এই কথাও নিশ্চয় ভূৰখাসকলে জানে। কোনোবা এজেঞ্চিয়ে সমীক্ষা কৰিলেও এই কথা গম পাব। যদি মই চৰকাৰৰ লগত ভাল, তেনেহ'লে মোৰ সমষ্টিত কাম বেছি হ'লহেঁতেন। কিন্তু মোৰ সমষ্টিত দিনে ৰাতিয়ে এজন উপাধি হলোৱা বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটা, যিজনে নিজৰ গগৈ উপাধিৰ পৰিৱৰ্তে ইটালীৰ ৰাণীৰ উপাধিৰে গৰ্বিত অসমীয়া বুলি ক'ব বিচাৰে, সেই পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰীসকল ঘূৰি ফুৰে। তপন গগৈ ডাঙৰীয়া সাংসদ থাকোঁতে মোৰ সমষ্টিতেই অনবৰত তেখেতে ভ্ৰমণ কৰি আছিল আৰু এই কথাবিলাকে মোক কেনেধৰণে বিজেপিৰ লগত বন্ধুত্ব বুলি প্ৰমাণ কৰে সেই কথা মই নাজানো। গতিকে এই কথাবিলাক মোক কৈ লাভ নাই। মই ধৰ্ম নিৰপেক্ষতাক বিশ্বাস কৰোঁ, গণতন্ত্ৰক বিশ্বাস কৰোঁ। ভোট কোনে মোক দিব নিদিব সেইটো বেলেগ কথা। মই এজন গৰ্বিত ভাৰতীয়, যিজনে সকলো জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰোঁ আৰু সংবিধানৰ কথা মোৰ নেতা ৰাহুল গান্ধীয়ে যেনেধৰণে বিচাৰে সংবিধান বচাওক, সংবিধান বচোৱা কামত মই সদায়ে ব্ৰতী হৈ থাকিম। এই কথাখিনি আজি ফেচবুক যোগে আপোনালোকক জনালোঁ। আশা কৰোঁ মোৰ সম্পৰ্কে যি অপপ্ৰচাৰ বিভিন্ন স্বাৰ্থত বিভিন্নজনে কৰি আছে, তাৰ
বিষয়ে মন্তব্য দিয়াৰ পূৰ্বে আপোনালোকে এই কথাখিনিও শুনিব, পঢ়িব আৰু বুজিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।